কেছ দিয়ক, পুলিচে বিচাৰ কৰিব, কিন্তু মিয়াকেতো কষ্ট দিব গৈছিল নহয়। গতিকে যোনে যেনেকে পাৰে মিয়াক কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আৰু এইবিলাক আমাক ইছ্যু বুলি কৈ কি লাভ হ'ব? আমিতো কৈয়ে আছোঁ, আমিতো লুকোৱা নাই, লুকাইছোঁ নেকি? আগতে এইবিলাক মানে ভয় কৰিছিলে, অমুক এটা নটিচ গৈ গ'ল, অমুক হৈ গ'ল। এতিয়া ময়ে চবকে এনকাৰেজ কৰোঁ যে কষ্ট দি থাকক। কি নামটো? মিয়া হয়, এতিয়াতো নিউজটো চাইছ নাই? নিউজ চাইছ নে নাই? কি সুধিছো? চাইছ? মোবাইল আছে নাই? মোবাইল আছে। নিউজ চাইছ? নিউজ চাইছ তই গম পাইছ নাই যে মিয়াবোৰক তহঁতক ইয়াৰ পৰা উজনি অসমৰ পৰা তহঁতক যাবলৈ কৈছে বুলি? শুনিছ নাই শুনা? তহঁতি নে তহঁতি মুখেৰে ক'লে যাবি? সেইটো কওঁ। ফোন কৰ। তই মাৰ খালে যাবি নেকি? সেইটো কওঁ। মাৰ যদি খাবলৈ মন আছে তেতিয়াহ'লে কওঁ, এতিয়া ইয়াতে ৰজেদি মাৰি মাৰি তহঁতৰ গোটেইকেইটা ভৰি ভাঙিম। ক তহঁতৰ ইয়াত তহঁতি ভালে ভালে তহঁতক কৈছো, যদি হাত ভৰি ভঙা নভঙা আগত যদি তহঁতি ইয়াৰ পৰা যাওঁ গুচি যা। আৰু যদি নাযাওঁ, এতিয়া তহঁতক খালি মুখেৰে কৈ থৈ গৈছো, যদি নাযাওঁ তেতিয়াহ'লে আকৌ তহঁতক কালে কাম কৰিবলৈ কাম কৰিব পৰা অৱস্থাত নাৰাখিম। তেতিয়া হাত ভৰি চব ভাঙি দিম, মাৰি মেলি। গম পালি? তহঁতি আজি তহঁতি ঠিকাদাৰক ফোন কৰি মেলি এতিয়া কওঁ, এতিয়া লগালগ জনা যে আমাক এনেকুৱা জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহি মেলি ইয়াত ৱাৰ্ণিং দি থৈ গৈছে, আমাক ইয়াত কাম কৰিবলৈ নিদিয়ে বুলি কৈছে। আমি জোৰ মানুহ, আমাক তালৈ ঘূৰি যাবলৈ কৈছে। আৰু যদি কাইলৈ পৰা ইয়াত আমাক দেখি পায় তেতিয়াহ'লে মাৰি আমাক হাত ভৰি ভাঙি দিম বুলি কৈছে। বুজিলি? আৰু কাইলৈ আমি তেতিয়া তহঁতে কোনোবাই ৰখিবলৈ ক'লেও নৰখিবি, কিন্তু কৈ দিলোঁ এতিয়া। যদি কোনোবাই ৰখিবলৈ ক'লেও যদি ৰখ নহয়, ৰাতি আহি কিন্তু কি কৰিম এইটো গম পাবি তেতিয়া। কাইলৈৰ ভিতৰত তহঁতক এটা কৈ, তহঁতক গোটেইকেইটাৰ ভিতৰত এটা কৈ যাতে ইয়াত দেখি পাব নালাগে। গম পালি না? যা। আপোনাক মই পৰহি দিনা আহি মেলি ইয়াত মই আপোনাক কৈছিলো যে আপুনি যিখিনি আপোনাৰ ইয়াত মিয়া আছে আপোনাক ইয়াৰ পৰা মই পঠিয়াবলৈ কাৰণে কৈছিলো নে? মইতো চবক কৈ দিলো। তাই আপুনি তেখেতলোক যোৱা নাই কিয়? দুদিন হৈছে, মোক বস্তুখিনি মই জমা ল'ব লাগিব না। কি বস্তু আছে আপোনাৰ? ঠেলাটো আছে আৰু চালানটো আছে। 2 দিন আছিলে, আপুনি যোৱাকালি আপুনি জমা, আপোনাকতো মই পৰহিয়ে কৈ থৈ গৈছিলো। কালিতো মই আপোনাক বিচাৰি আহিছো, কালি আপুনি দোকান বন্ধ কৰি খোলা নাই মই। তহঁতৰ ঘৰ ক'ত? হা? কিমান দিন হ'ল ইয়াত থকা? 2 বছৰ হ'ল। এতিয়া তহঁতি গম পাইছ নে যে তহঁতক ইয়াত থাকিব দিয়া নহ'ব বুলি? তহঁতি নিউজ চিউজ চাইছ নাই? চাবি। কেতিয়া যাবি? কালি তহঁতি পৰহি মুঠতে ইয়াৰ পৰা গুচি যাবি হা, নহ'লে কিন্তু জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা নহ'লে তহঁতক কিন্তু দিগদাৰ দিয়া হ'ব হা। তহঁতক আগতেও কৈছো, তহঁতি ইমান নিলাজ কেলে? তহঁতক যে কৈ আছো যে তহঁতৰ নিজৰ জিলা আছে, তহঁতি তাতে কাম কৰি খাবি। তহঁতি বেলেগৰ জেগাত তহঁতি ইয়াত নাহিবি। আমাৰ এইফালে উজনি ফালে তহঁতি নাহিবি, বুজিলো? আৰু যদি তহঁতক আজি পৰা নেক্সট টাইম ইয়াত দেখি পাওঁ, তহঁতৰ পিছত কথা বেয়া হ'ব, বুজিলি? হা, আৰু পৰহি পৰা যদি তহঁতক যদি ইয়াত দেখি পাওঁ আকৌ, তহঁতক কিন্তু কথা বেয়া হৈ যাব। এতিয়া কৈ দিলো। আৰু আপোনাকো মই কৈ থৈ গৈছো, যদি আপুনি ইহঁতক মই কালি বা পৰহি যদি আহি মেলি আকৌ মই দেখি পাওঁ, তেতিয়া কিন্তু আপোনাৰ ডেম বন্ধ কৰাই দিয়া হ'ব।